চাওক আমাৰ বেটেলিয়ন কেম্পটো হ'ব দিয়ক মাজে মাজে দুই এজন আহি থাকে খেদি থাকে এইটো চলি আছে কিন্তু দুই এদিনতে বেটেলিয়ন কেম্পৰ নিবিদা হৈ যাব মাটিখিনি আমি ফেন্সিং কৰাৰো চিন্তা কৰিছোঁ স্থায়ী সমাধান এটা হৈ যাব যে কচুতলি বুলি নহয় যিখিনি মানুহ আহিছে আমি মাজে মাজে পঠাই দি আছো টেণ্ট এটা লৈ বহি আছে তেওঁলোকক আৰু এবাৰ নিৰ্মাণ কাৰ্যৰ আগতে ঠেলি দিব লাগিব অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছো আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলো ভৱিষ্যতেও তেওঁৰ কথা নুশুনো